ঠেলা গাড়ী লৈ যাওঁ বাগানত তোৰ আৰু মোৰতো একেলগে আমি গাইছ বাগানত যাই আছো আমি এতিয়া ৰাতিপুৱাই পুৱাই একদম লাল চাহ খাইয়ে ওলালো চৌ আৰু সুনিতাই পুৰা একদম ঠেলা গাড়ী চলাই আছে গাইজ গৈ আছো তাৰপিছত যোৱাকালি যে আমি গাছ কাটিব গৈছিলোঁ সেই জেগাতে মোৰ এখন মানে সৰু আনাৰস বাগান আছে তো তাতে কাটিম আজি আৰু পৰহি আমাৰ ইয়াতে মানে বজাৰ আছে তো সেই বজাৰত মাল ওলাব লাগিব সেইটোৰ কাৰণে ৰাতিপুৱাই আহিলোঁ আৰু এখন বাগানত আপোনালোকক দেখাই থাকোঁ সেই বাগানখন তাতো মানে কাটিব লাগিব আজি আবেলি তো সেইটোৰ কাৰণে ৰাতিপুৱাই ইয়াত আহিলোঁ আৰু সুনিতা এইফালে দেখা পাইছেনে নাই পুৰা একদম বাগানৰ কাৰণে সাজি কাচি আহিছে আৰু এইফালে পুৰা একদম ধুনীয়া মানে বতৰটো একদম ধুনীয়া আৰু আজি ৰোমান্টিক বতৰ তাৰ কাৰণে সুনিতা লগত আহি আছোঁ ৰোমান্টিককৈ গাইজ আহি পালোঁ বাগানত আৰু যোৱাকালি আপোনালোকক দেখাইছিলোঁ এই চিগুন বাৰীখিনি এনেকৈ মাথাউৰিৰ ওপৰত চিগুন গছকেইডালহে দেখাইছিলোঁ এইয়া এইফালে চাই লওক আপোনালোকে ইয়াত মোৰ তামোল বাৰী আৰু ইয়াতে লাইনে লাইনে আনাৰস আছে ইয়াতে পুৰা জংঘল হৈ আছে ভালকৈ দেখা নাপায় গাইছ এইফালে আছে ওখ আছে তো তাতেহে আনাৰস মানে ভাল হৈছে ইয়াতে ইমান ভাল হোৱা নাই আনাৰস আৰু এনেকৈ তামোল গছ গাইছ পুৰা তামোল বাগান পুৰা এইফালে তামোল লাগিব ধৰিছে এতিয়া আনাৰস কাৰো গাইছ এনেকৈ আনাৰস পকি থাকে এয়া চাই লওক আমি এনেকৈ কাটি দিম কাচিৰ লগত এয়া এটা কাটিলোঁ আৰু এইফালে আৰু এইফালে সুনিতাই কাটিছে একদম পুৰা পকা এনেকৈ লাইনে লাইনে কাটি যাওঁ পুৰা জোকটো হাবি যাবি বহুত কষ্ট হয় আনাৰস কাটা হৈ গ'ল গাইছ এতিয়া সুনিতাই লদ দি আছে এয়া ঠেলাত এই লদ দিয়াত মানে পাকৈত পুৰা এতিয়া লদ চদ দি আৰু যাব লাগিল ঘৰত হৈ গ'ল গাইছ লদ দিয়া আৰু পুৰা ফুল লদ হৈ গ'ল আজি একদম ৰাস্তাটো বেয়াই পৰি যায় না কি নাজানো আৰু পৰিলে আৰু কিবা এটা হৈ যাব আৰু এতিয়া যাই থাকোঁ ঘৰত যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিল লাইক শ্বেয়াৰ কৰি দিব না কি কোৱা টাটা বাই বাই এণ্ড জয় হিন্দ